ৰেষ্টুৰেণ্টত যাই লাষ্টৰ 4টা নম্বৰ ক'ব লাগিব 1503 আৰু টিচু পেপাৰ গাইজ বেলেগ নিদিলেও টিচু পেপাৰ দিছে দিয়ে কটি মিচকে গাইজ এইটো লাইফ মানুহৰ এই অলপ কপাল তুম এনে আৰু চ' গাইজ আজি আমি এটা এক্সপেৰিমেণ্ট নহয় আজি আমি ৰাতি জমেট' মাৰিম মোৰ লগত ইও থাকিব য়েছ চ' আমি ৰাতি চাম কিমান ইনকাম হয় আৰু অৰ্ডাৰ কেনেকৈ লাগে কেনেকৈ ধৰিব লাগে কেনেকৈ পিক আপ কৰিব লাগিব কেনেকৈ ড্ৰপ কৰিব লাগিব পইচা কি চিষ্টেমত পায় কিমান কিলোমিটাৰত কিমান পইচা দিয়ে চব গম পাব এই বৰষুণটো কমিলে আমি ওলাই যাম 12টাৰ পৰা মাৰিম কেইটাক লাগি মাৰোঁ চাওঁ আৰু যেইটাক লাগি মাৰোঁ কিমান আৰ্নিং হয় সেইটো আপোনালোকক দেখাম ইও যাব লগত তো গাইজ আজিৰ ব্লগটো ধামাকাদাৰ হ'ব চ' কণ্টিনিউ আজি ৰেপিডো নহয় আজি জমেট' আজি হিলাই দিম গাইজ তো গাইজ তো আজি জমেট'ৰ পথাৰত ধামাকা মাচাম না কি এতিয়া আগে আমি জয়ানগৰ যাম জয়ানগৰ তো গাইজ তো ফাৰ্ষ্ট জয়ানগৰ যাওঁ চ' বহি ল'লোঁ আজি গাইজ জমেট'ৰ আৰ্নিং কেনেকুৱা ৰিভিল কৰিম আজি গাইজ জমেট'ত কিমান টাইম কাম কৰা যাব চাওঁ আৰু কেনেকৈ অৰ্ডাৰ লাগে চাওঁ কেনেকৈ পিক আপ কৰিম চাওঁ চ' গোটেইখিনি দেখা পাব বলক 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 বেছি জল কৰি আজি ভাঙাই ভাঙা হ'ব আজি কিনা আজি গাইজ ভাঙাই ভাঙা আজি জমেট' ফানি জানা মানি কিনা এনেকৈ ভাঙা মানি মানি জমেট'ত গাইজ ফানা ফানি হ'ব ফানা ফানি balak dati kasi nako niya so guys to চাব পাৰে কি ধুনীয়া বতৰ এতিয়া বৰ্তমান কি সুন্দৰ সুন্দৰ নাজাৰা এটা মানে কি গাইস বৰষুণ দিছিল গাইস এই ৰাস্তা ভিজি মানে গাইস একদম ধাৰাসাৰ বৰষুণ আছিল তো এতিয়া সুন্দৰকৈ আমি জয়ানগৰ তাৰপিছত গাইস তেলটো ভৰা হ'ব কিমান টকাৰ তেল ভৰা যায় চাওঁ চ' কিমান টকাৰ 200 টকাৰ 200 টাকার তেল আর 200 টাকার তেলত একদিন চলবে পারে যাব না গাইস 200 টাকার তেলত রাতি হিচাপত 1200 মান মাৰিব পাৰিব লাগে 200 টাকার তেলত 1200 টাকা আর্নিং সো টার্গেটটো ইমান 200 টাকার তেলত 1200 টাকা আর্নিং হবা লাগে গাইস সো 1200 টাকা হক গেলে আমি থাকিব পাৰো নাথিব পাৰো বাৰু হেতু পিছৰ কথা গাইস কিন্তু কি লেভেলত তাৰমানে ঠাণ্ডা পৰি গৈছে গাইজ গৰম লগা নাই তাৰমানে ঠাণ্ডা হৈ আছে একদম তো এতিয়া আমি নতুন ডিচি অফিচ পালোঁ গাইজ এইটো তো গাইজ এতিয়া আমি কৰিব লাগিব ফাৰ্ষ্ট তেলটো ভৰাই ফেলাই তাৰপিছত জমেট'টো কেনেকৈ অপেন কৰিম দেখাই আছোঁ তাৰপিছত গাইজ কেনেকৈ অৰ্ডাৰ আহিব কেনেকৈ ধৰিম কেইবাৰ কওঁ গাইজ দেখাই আছোঁ দেই তো গাইজ তো আহি পালোঁ দে তেল ডিপু বাপ্পা ঐ মাথা নষ্ট হৈ গৈছে তেল ডিপুৱে নাপায় গুৱাহাটীত ৰাতি 1 বজাত ইয়াতে এতিয়া পাইছোঁ কিবাকে ইয়াতে ভৰাব লাগিব এতিয়া কি কৈছে চবতে বেছি এতে কম নেকি ভাৰত না কি এইটো ফুল টেংকি হ'ব লাগিলে কিমান টকাৰ ভৰাব লাগিব 580 তো গাইজ তো তেল ভৰাই পেলাই আয়া গেল আমাৰ এতিয়া জমেট'ৰ মেদানত চ' এফালে হৈ গ'লে এইফালে চাব পাৰে জমেট' কিন্তু অপেন হ'ল নেকি অপেন কেনেকৈ বুলি দেখাব লাগিব গাধা হা আগে বন্ধ কৰ গাড়ী ৰখো তো গাইজ গাড়ীখন ৰখাই লওঁ গাড়ীখন ৰখাই লৈ পেলাই বঢ়িয়াকৈ দেখাই আছোঁ ৰ'ব ফাৰ্ষ্ট টাইম কেনেকুৱা তাৰমানে কৰিব লাগে স্ক্ৰীণত আহি আছোঁ এতিয়া আমি এফালে চাওঁ অ' মাই গড তো এফালে চাব পাৰে
ফাৰ্ষ্ট গাইজ ফাৰ্ষ্ট দিয়াল এই গাড়ীখন যাব তো ফাৰ্ষ্ট যাই পেলাই কেনেকুৱাকে কি কৰিব লাগে চ' সেইটো চাব পাৰে এইফালে আহিলা আজি হ'ল 16 তাৰিখ আজি 16 তাৰিখ আমি যিহেতু ৰাতি মাৰিম 17 তাৰিখত ইয়াতে নহয় গিগত যায় 16 তাৰিখত টিপি কিনে অপেনত অল গিগতো আহিব ইয়াতে একদম তলত গিগ বুক কৰিব লাগিব মই এটাৰ পৰা দুটাক লাগি এটা কৰিলোঁ অৰ্থাৎ 1 ঘণ্টা আৰু দুটাৰ পৰা তিনিটাক লাগি এটা এনেকৈ কৰি থৈ দিলোঁ এই গিগ বুক কৰিলেহে অনলাইনে হৈ পাৰিব এইটো অনলাইনত টিপি দিলোঁ এই মই অনলাইন আহি গ'লোঁ এতিয়া এই এখনটি মোৰ জোন চেণ্ট্ৰেল গুৱাহাটী একেলগে যাব লাগিব তলত যাই থাকোঁ এতিয়া তো গাইজ চেণ্ট্ৰেল গুৱাহাটী যাই আছো ফালে ফালি এই গাইজ মানুহ চানুহ নাই পুৰা শুনছান আমাৰে আমাৰ তো গাইজ তো আহি আমি পালোঁ এখন তো ৰেষ্টুৰেণ্টৰ সন্মুখত এতিয়া কি কৰিব লাগিব মইতো এইটো এক্সপিৰিয়েঞ্চ নাই আকৌ কৰিব এনেকৈ দিনত হ'লে অৰ্ডাৰ লাগিল হয় ডাঙৰকৈ কওঁ দিনত হ'লে অৰ্ডাৰ লাগিল হয় যিহেতু ৰাতি এনেকৈ কৰি থাকোঁ ৰেষ্টুৰেণ্ট এখনৰ সময়ত ৰখি আছোঁ তো গাইজ তাৰমানে ইয়াৰ কথাটো হৈছে কি চ' দিনত হ'লে অৰ্ডাৰ লাগিলে হয় ইমান টাইম নালাগে এতিয়া ৰাতিৰ কাৰণে গাইজ এখন ৰেষ্টুৰেণ্টৰ সন্মুখত ৰখি থকা গৈছে চ' ইয়াতে লাগলি ডাইৰেক্ট যদি কোনোবা অৰ্ডাৰটো কৰে চ' অৰ্ডাৰটো কৰিলে ৰেষ্টুৰেণ্টখনৰ পৰাই বাজিব চ' বাজাৰ পিছত মোবাইলত কিনকৈ আহে চাওঁ আমি ত' আপোনালোকেও চাব ময়ো চাম মোৰোতো এক্সপিৰিয়েঞ্চ নাই চ' বঢ়িয়াকৈ দেখাম এতিয়া চাই আছে ই যাবলৈ চাব পাৰে খচৰি আছে কেতিয়া আহে কেতিয়া নাহে ৱেইট কৰি আছে গাইজ দিয়া অৰ্ডাৰ কেতিয়াবা দেই কিন্তু গাইজ কিমান সময় ৰখিব এইটোহে কথা এতিয়া যদি ৰেপিডত দৰে এইটো মাথা নষ্ট হৈ বুঢ়া হ'ব লগা হয় ৰখি ৰখি তেতিয়াহে কথাটো বেয়া তিনিটা অৰ্ডাৰ মাৰিলে 46 টকা পাম তিনিটা অৰ্ডাৰ মাৰিলে কিমান দিব 46 তিনিটা অৰ্ডাৰ মাৰিলে বনাছ আছে তাৰমানে গাইজ 46 ছয়টা মাৰিলে 117 ছয়টা মাৰিলে 117 এইখন লিষ্ট এইখন চাব পাৰে আৰু এটা বস্তু দেখে বাপৰে বাপ মহ ৰাতি মহ বেছি এইটো মানে 16 তাৰিখে দিনতটো 6টা বজাৰ পৰা পূৰা একদম 17 তাৰিখে 4টা বজালৈকে থাকিব টোটেল 25টা অৰ্ডাৰ মাৰিলে 260 টকা ইনচেণ্টিভ 260 টকা 25টা অৰ্ডাৰ মাৰিব পাৰিলি অৰ্থাৎ 25 কেই তাৰিখ অকল কি 17 তাৰিখে ৰাতিপুৱা একদম 4টা বজালৈকে ৰাতিপুৱা 4টা বজাত গ'লে যদি বা তাৰে আগতেও যদি মাৰিব পাৰে 25টা অৰ্ডাৰ 260 টকা তাৰে আগতে হৈ যায় তাৰে আগতে হৈ যায় যদি কষ্ট কৰিব পাৰে গাইজ চ' এতিয়া সেইটো বাদ দিয়ক কিমান বনাছ পায় সেইটো পিছৰ কথা মাতি থাকিলে বনাছ পাই থাকিব কিন্তু এতিয়া অৰ্ডাৰ আহটোৱে এতিয়া আমি এই অৰ্ডাৰ আহিছে গাইজ বাৰ্বি হোটেল এণ্ড ফাষ্ট ফুড এইটো ধৰিব লাগে আছে 6.7 আৰু ড্ৰপ আছে 3.47 কিমান কিলোমিটাৰ আগত আছে দূৰত আছে 6.7 কিলোমিটাৰ নহয় 1 1 কিলোমিটাৰ দূৰত আছে আৰু ধৰি লওক আৰু ড্ৰপ আছে 3 কিলোমিটাৰ এইটো অৰ্ডাৰ এইটো এনেকৈ টিপি দিলোঁ গাইজ যদি লোকেশ্যনটো চিনি নাপায় তেতিয়া আপুনি মেপত যাব পাৰে যিহেতু আমি লোকেশ্যনটো চিনি পাওঁ তো মেপ দেখি দি নতুনে মানুহ চিনি নাপায় না মেপটো এনেকৈ দিব লাগিব গাইজ মেপটো এনেকৈ দি আপোনাক দেখুৱাই দিব ৰেষ্টুৰেণ্টখন 650 মিটাৰ দূৰত আছে বেছি দূৰত নহয় অলপ যাই থাকোঁ তো গাইজ এতিয়া ডাইৰেক্ট ৰেষ্টুৰেণ্ট ফালি যাওঁ উৰা উৰি যাওঁ চ' অৰ্ডাৰটো আহিছে ধৰিলোঁ বঢ়িয়াকৈ এতিয়া উঠাওঁ উঠাই পেলাই দেখে আছোঁ কেনেকৈ ড্ৰপ হয় চালোঁ বেছি দূৰ নহয় এই অলপমান তো গাইজ আহি পাই গ'লোঁ তাৰমানে ইয়াতে আছে ইয়াতে আছে নে তো ইয়াতে এতিয়া যাই পেলাই কি ক'ব লাগে গাইজ দেখি আছোঁ বঢ়িয়াকৈ এতিয়া নামি ল'লোঁ ইয়াতে ফাৰ্ষ্ট কেনেকুৱা কি বেয়া লৈ লৈছোঁ এক্সপিৰিয়েঞ্চ নতুন না গাইজ চ' মোৰ যিহেতু নতুন এক্সপিৰিয়েঞ্চ চ' বেলেগৰো নতুনে হ'ব পাৰে এই লোকেশ্যনটো পোৱাৰ পিছত আমি ৰিচ পিক আপ মাৰিব লাগিব মাৰি কিনে ইয়াতে অৰ্ডাৰ গেটিং প্ৰিপেয়াৰ্ড দেখুৱাই আছে যেতিয়া অৰ্ডাৰটো ৰেডি হ'ব ইয়াতে অৰ্ডাৰ ইজ ৰেডি এনেকৈ আহি যাব তাৰমানে অৰ্ডাৰটো ৰেডি বুলি লেখা যাব এতিয়া বনাই আছে আৰু তাৰপিছত আপুনি ৰেষ্টুৰেণ্টত যায় ইয়াতে মোবাইলত যাব ৰেষ্টুৰেণ্টত যায় লাষ্টৰ 4টা নম্বৰ ক'ব লাগিব 1503 আৰু কিছুমান কেতিয়াবা এই বিলৰ পিকচাৰ খোজে বিলৰ পিকচাৰটো আপুনি বিলখনৰ ফটো মাৰি দিব পাৰে আৰু কেতিয়াবা কিছুমান ৰেষ্টুৰেণ্টে বিল নিদিলে
যেতিয়া আপুনি বস্তুটো 3বাৰ ফটো মাৰে 3বাৰত পিক আপ হৈ যায় তাৰপিছত বাকীখিনি আপোনাক লৈ কিনে দেখুৱাই আছোঁ মই অঁ তাৰমানে কেছ বেলেগ নাই গাইছ অৰ্থাৎ যোনটো নাম্বাৰ থাকে অৰ্ডাৰ গাইজ দিব যাব লাগিব চৰণী আহিছত অৰ্থাৎ 3 কিলোমিটাৰত গাইছে 55 টকামান দিছে 3 কিলোমিটাৰত 55 টকা স্কুটি দি বেছি নহয় ভালে বাৰু বেছি তেল নাযায় কিন্তু আমাৰ অটো ধলি ৰেপিডত অলপ বেছি পায় পাৰ কিলোমিটাৰত 10 টকাৰ বেছি হৈছে পাৰ কিলোমিটাৰত 10 টকাৰ বেছি পৰছি এতিয়া গাইছ কথাটো কেনেকুৱা এই অৰ্ডাৰটো অহাৰ পিছত ৰেষ্টুৰেণ্টখনত লাষ্ট 3টা নাম্বাৰ কৈ দিলি হ'ল 4টা নাম্বাৰ কৈ দিয়াৰ পিছত গম পাই যায় আৰু এইটো বস্তু অৰ্ডাৰ আছে ত' সেনেকৈ তো আৰু কিমান টকা বা হয় আজি আৰ্নিং সেইটোৱে চাওঁ এতিয়া 1 ঘণ্টাত কিমান আৰ্নিং কৰিব পাৰে তো চাই থাকক ব্লগটো 1 ঘণ্টা এই গাইজ অৰ্ডাৰ ৰেডি ৰেডি হ'লে কি ৰেডি হ'লে অৰ্ডাৰ ইজ ৰেডি পিক নাও পিক কৰি আহিম আপোনালোক দেখুৱাই অঁ ই আনিব গৈছে এতিয়া দেখে দিব আৰু লৈ আহিব ফালি দিওঁ গাইছ মজা তো গাইছ টাইমে নালগে দেখোন 2 ছেকেণ্ডৰ কাম এই অৰ্ডাৰ আহিও গেলে ফেলে বিল চিল গটাই দি দিছে বিলখন গাইছ এনকে এইটো টেক পিকচাৰত যে বিলখন এনকে ফটো মাৰি ল'ব লাগিব ফটোটো মাৰি কি কৰিব লাগে ফটোটো মাৰি আপলোড ফটো এনকে ৰিটেক আহিলে আৰু 2বাৰ মানে টোটেল 3বাৰ মাৰি দিব তেতিয়া হৈ যাব এইটো জ্বালা আছে অলপ গাইছ ধৰি লওক 3বাৰ ফটো মাৰিব লাগিব নহয় কেতিয়াবা একবাৰতো হয় আৰু এই অৰ্ডাৰ আহি গ'ল এতিয়া আপোনাৰ অৰ্ডাৰ পিক মাৰিব লাগিব পেচেণ্টক ছাবমিট তাৰপিছত ইয়াতে য'ত দিবা যাব লাগে তাৰ এনেকৈ মেপখন উলিয়াই ল'ব আনিলে লোকেশ্যনটো চিনি পেলাই এনেকৈ চাই ল'ব চৰণী হিলচক লাগি যাব লাগে 3.5 কিলোমিটাৰ বলক যাই দিব তো গাইছ এতিয়া তাৰমানে কথাটো বুজি পালাক আৰু যদি বুজি পোৱা নাই তো আৰু একবাৰ ষ্টাৰ্টিঙৰ পৰাই চাওক ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা মানে এটা কথা কৈ দিব পাৰে মাজত কি আপোনালোকে অৰ্ডাৰটো দিবাক লাগি গাড়ীখন বহুত জোৰেও যাব নাংগে আৰু বহুত লাহেও যাব নাংগে Yes. এটা মিনিমাম স্পীডত যাই থাকিলেই হ'ল ধুনীয়াকৈ পাই যাব আৰু গাইছ এটা কথা অৰ্ডাৰ দি থাকাতে কাৰণ গাইজ 50 টকা এটাৰ কাৰণে নিজৰ লাইফটো ৰিক্সত খেলবা নাই য়েছ গাইছ 50 টকাটো ধৰি লওক বহুত পইচা নহয় গাইছ কিন্তু 50 টকাকৈ বহুত মাৰিব পাৰিলে সেইটোৱে বহুত পইচা কিন্তু 50 টকা তোৰ কাৰণে উৰা উৰি যায় যদি মেডিকেলত আকমা বহিব লাগে তো তাতকৈ বেছি পইচা যাব 50 টকাতকৈ বেছি পইচা সেইকাৰণে গাইছ সাৱধানে সতৰ্ক ৰাহি কৰিব লাগিব তাৰমানে হিন্দীত যে কয় সতৰ্ক ৰাহো আচ্ছা চে কাৰো চ' এনেকুৱা আন কথা গাইছ তো আৰু ধৰি লওক অৰ্ডাৰ কেঞ্চেল হৈ গ'লে পূৰা থুচি দিব পাৰিব মাকা পূৰা খাব পাৰিব এতিয়া অৰ্ডাৰ কেঞ্চেল হ'লেতো এইটো আমি খামেই বাৰু সেইটোও দেখাম যদি অৰ্ডাৰ কেঞ্চেল হৈ যায় নহয় আমি নকৰোঁ নহয় কাষ্টমাৰে যদি কৰে কাষ্টমাৰে যদি বাই চান্স কেঞ্চেল কৰি দিয়ে গাইছ তেতিয়া আপুনি খাব পাৰিব এইটো অৰ্থাৎ কাষ্টমাৰেতো পইচাটো দিয়ে দিয়ে না গম পাইছি চ' এতিয়া ডাইৰেক্ট ডেলিভাৰী চলো আমি যাই আছোঁ এতিয়া চ' গাইছ তো ফাইনেলি আমি আহি পালোঁ আহি পাই পেলাই এতিয়া চাব পাৰে ইয়াতে মেপ ক্ল'জ হৈ গৈছে হৈছে না ক্ল'জ চ' মেপ ক্ল'জ এতিয়া ফোন কৰিব লাগিব ইয়াতে আহিয়ে যাব ফোন কৰিব লাগিব গোটেই ডিটেইলছ আহিয়ে যায় হাউচ নাম্বাৰ কিমান পোৱাৰ পিছত আপুনি ৰিচ ড্ৰপটো মাৰি দিব আৰু এটা কথা ইম্পৰ্টেণ্ট কথা আপোনালোকক পিছত কৈ আছোঁ অৰ্ডাৰটো দিয়াৰ পিছত তো চ' গাইছ তো কথাটো হৈছে কি তাৰমানে বেছি ডাঙৰকৈ নকওঁ এতিয়া বহুত ধৰি লওক বেলেগ এটা জেগাত আছোঁ না চ' অৰ্ডাৰটো যি দিবা আহিলাক চ' অৰ্ডাৰটো এইফালে গাইছ বহুত সময় হ'ল নাই বুলিও 9-10 মিনিট মানে হ'ল গাইছ ৱেইট কৰি আছোঁ কাষ্টমাৰে অৰ্ডাৰ দি পেলাই কাষ্টমাৰে বাগাত দি আহিছে কিজানি না কি বেয়া মোবাইল চোবাইল চুইচ অফ চ' কোম্পানীত ফোন কৰা গ'ল কোম্পানীৰ ফালৰ পৰা কিবা ক'লাক চ' এতিয়া অৰ্ডাৰটো কেঞ্চেলেই হয় না নিবাই আহে গম নাপাওঁ এতিয়া সিফালে ৰখিছে তো স্কুটিত বহি চ' মজাকৈ এতিয়া কি বেয়া হয় গম নাপাওঁ আৰু গাইছ চাই থাককচোন ভিডিঅ'টো इस लोकेशन में ही हो फ़ोन अभी उनका स्विच ऑफ हो रहा है हाँ हाउस नंबर 19 था मैं 19 के एकदम सामने ही खड़ा हूँ गेट में তো গাইছ এটা ইম্পৰ্টেণ্ট কথা তো সেইটো মই নাজানো কি বা ইম্পৰ্টেণ্ট কথা ই ক'ব ইয়ে জানে ই বহুত দিন এইটো কামত কৰি আছে যিহেতু কামটো কি ইম্পৰ্টেণ্ট কথা মানে কি আমি গোটেইখিনি প্ৰচেছ একদম ডিপলিকৈ জনাই জমেট'ই মানে এলাউ নকৰে ৰেষ্টুৰেণ্টৰ হওক বা কাষ্টমাৰৰ
এনি ইনফৰমেশ্যন মানে লিক হতো মানে ভিডিঅ' কৰাটো মানে আপোনাৰ আইডিটো লগে লগ ব্লক কৰি দিব বা বেন কৰি দিব সেইকাৰণে আপুনি অৰ্ডাৰটো লাগা বা নালগাটো দেখাব পাৰে কিন্তু বাকী একদম গোটেই ইনফৰমেশ্যনখিনি কেতিয়াও নেদেখাব যদিহে ভিডিঅ' কৰে তাৰমানে গাইছ এইটো এটা আৰু প্ৰাইভেট বস্তু আৰু এইটো এতিয়া আমি যোনটো অৰ্ডাৰ দিব আহিছোঁ সেইটো অৰ্ডাৰ কেঞ্চেল হ'ব কিন্তু আমি মহৰ কামাৰ খাই ৰখি থাকিব লগা হৈছে কাৰণ আমাৰ টাইমিং শেষ হোৱা নাই 2:10 লাগি অৰ্ডাৰ ডেলিভাৰী টাইম আছে সেইটো শেষ হোৱাৰ পিছতে এইটো আমি কেঞ্চেল কৰি যাব পাৰোঁ ফুৰ হৈ যাম এতিয়া কেঞ্চেলেই হয় নে নিবে সেইটোৱে এতিয়া ৱেইট কৰি আছোঁ মহৰ কামাৰ খাইছোঁ দেই আৰু গাইছ গুৱাহাটীত মহৰ বাগান আছে কিজানি ইনকে মহে কামৰাইছি য'তে ৰখোঁ এই 100টা মানে ধৰে ভাল কি কবি এতিয়া চ' গাইছ অৰ্ডাৰ কেঞ্চেল হৈ গ'ল চ' অৰ্ডাৰ এতিয়া থাকি গ'ল আমাৰ তাত এইটো চাব পাৰে এতিয়া গাইছ এইটো কেঞ্চেল হ'ল যিহেতু এইটো যাব এতিয়া আমাৰ পেটত কিন্তু আমাৰ পেটত যোৱাটো ডাঙৰ কথা নহয় গাইছ কিন্তু যদি মই নাহিলোঁ ইয়াকলাই এই কামটো কৰি থাকিলে হয় তো এই ৰাতি 2টা বজাত গাইছ 2টা বজাত আকলা ইয়াতে মহৰ কামা খাই বহি থাকিব লাগিলে হয় আমি বাৰু ৰাস্তা বুলিহে আহিছোঁ যদি পাহাৰত থলা হয় তেতিয়া কিন্তু যিকোনো মানে কাম কিছুমান কাম অভাৰ ৰিক্স হৈ যায় এইটো কাম যেনে এতিয়া অভাৰ ৰিক্স ৰাতি 2টা বজাত পাহাৰৰ মাজত অৰ্ডাৰ হ'লে তাতে সেই আধা ঘণ্টা বহি থকা ধেমালি কথা হে আধা ঘণ্টা হৈছেনে আধা ঘণ্টা বেছি হ'ল চ' কেনেকুৱা ৰিক্স এনেকুৱা ৰিক্সৰ কাম তাৰমানে বাধ্যত পৰিহে মানুহে কৰিব লাগে বা সেনেকুৱা আৰু কথা কিছুমান তাৰমানে থাকে আৰু এতিয়া এইটো অৰ্ডাৰ কেঞ্চেল হ'ল এটা নতুন অৰ্ডাৰৰ কাৰণে টাইমাৰ লাগে থৈ দিছে টাইমাৰটো শেষ হোৱাৰ পিছত এইটো অৰ্ডাৰত কিমান টকা পাম আৰু কিমান এক্সট্ৰা পাম ইমান টাইম ৰখাৰ কাৰণে সেইটো গম পোৱা যাব তাৰমানে গাইছ এতিয়া তাৰমানে কি নতুন অৰ্ডাৰ অহাৰ কাৰণেও টাইমাৰ লাগে লাইফ গাইছ এতিয়া এইটোত কিমান বা পায় পইচা চাওঁ আৰু অৰ্ডাৰটো বাৰু পালাক সেইটো পিছৰ কথা কিন্তু মহৰ কামাৰ মাক কচম ইনকে খাইছি ইমান তেজ নাহিব খাই কিনে মহে যিমান তেজ খাইছি গাইছ অহাই খোজাও বেয়া খোজাও কি খোজে দিয়ে গাইছ মহে ইনকে খাইছি না ইনকে মহ আছে না গুৱাহাটীখনত ভাল তো গাইছ আহি ইয়াতে বাছ ষ্টেণ্ডত বহি আছোঁ এতিয়া গেলি যে ইয়াৰ জমেট'ৰ এইটো কেঞ্চেলেই হোৱা নাই আৰু কিমান টাইম আছে গাইছ আৰু 1 মিনিট 2 মিনিটে আছে আৰু গাইছ বাপৰে বাপ কত শান্তি নাহে গুৱাহাটীখনত বহিলিয়ে তাৰমানে অশান্তি যি মহ এইফালে বাগাত দিছে বাবুহাত মৰিচৰি টানি এতিয়া আৰু কেনেকৈ বাগাত দি আছে গাইছ এইটো লাইফ মানুহৰ এই অলপ কপাল গাইছ আৰু এইফালে কাম চলি আছে কোনোবা আহিব নেকি গুৱাহাটীত এইফালে চাব পাৰে গাড়ী এখন গাড়ী না আম্বাৰ এখন এইও গাড়ী থাকে গাইছ এইফালে কিবা কাম চলি আছে ৰং তো গাইছ কিবাকে কেঞ্চেল হ'ল দে বাপৰে বাপ নাই বোলো 40 মিনিট গেলে কেইটকা পালা কি জানানা গাইছ এইটো চাব পাৰে কিমান 56 40 মিনিটত 56 আৰু লগতে অৰ্ডাৰটো পাইছি বাৰু এতিয়া আৰু নেক্সট অৰ্ডাৰ কেতিয়া লাগে বা কয়বা লাগে সেইটোৱে কথা কিমান টাইমৰ মূৰত লাগে এনে অৰ্ডাৰ বেক টু বেক লাগে আজি লগা নাই আজি কিবা লগা নাই গাইছ এই ৰাতি 2টা বাজি গেল না সেইকাৰণে এতিয়া কোনে খাব খাব নহয় 3টা বজাত ভেজ অৰ্ডাৰ দিলে এই ৰাতি 3টা বজাতো খাই কোনোবাই বাপৰে বাপ এই খানেদাৰ ভাল খানেদাৰে হ'ব এই ৰাতি 3টা বজাত খাব লগা হ'লে মানে মগ এটা কি কম ইমান মগ আৰু ইয়াৰ মুখখন গাইছ ইমান বেয়া ষ্টাৰ্টিঙতে কৈছে এইটো অৰ্ডাৰ কেঞ্চেল হ'ব বুলি আৰু কেঞ্চেল হৈছে এইটো অৰ্ডাৰ মই কেঞ্চেল হ'লে ভাল পাওঁ গাইছ কিয় ভাল পাওঁ এই ৰাতি কোনে অৰ্ডাৰ দি থাকে কেঞ্চেল হ'ব দিবা লাগে অৰ্ডাৰ নামত দি আৰু কেঞ্চেল কৰ গাইছ কিন্তু জমেট'ত এটা ভাল গাইছ কেঞ্চেল হ'লেও আপুনি অৰ্ডাৰ দিয়া পইচাটো পাবই মানে এনেকুৱা নহয় যে খোৱা বস্তুটোৱে পাব সেইটো নহয় পইচাটো পইচা দেখে খোৱা বস্তুটো দেখাম ৰ'ব অলপ দেৰিকৈ দেখাম কি দিয়া আছে মাল
মাল থাকিব লাগে মাল দেখাম ৰ'ব কেমন কমে গাইছ ভয়ংকৰ হয় খুজিছি বাপৰে বাপ সো গাইছ তো এতিয়া যাই আছো ডাইৰেক্ট ৰুম সো কিয় যাই আছো ৰুম সো অৰ্ডাৰ নাই হে অৰ্ডাৰ নাই আৰু গাইছ কি কওঁ তাৰমানে বহুত টাইম ৰখলোঁ এটা অৰ্ডাৰ লাগছিল তাৰপিছত গাইছ সেইটোত আধা ঘণ্টামান গেল মাত্ৰ ই 56 টকা কামাইছি আৰু যোনটো অৰ্ডাৰ কেঞ্চেল হৈছে এটাই হৈছে দহ কেঞ্চেল এটাই লাগছিল সেইটোৱে কেঞ্চেল হৈছে তো সেইটো এতিয়া বিক্ৰী কৰিব পাৰে ই কিন্তু ক'ত বিক্ৰী কৰিব ই বাপুৰাই কাষ্টমাৰটো নাপায় এনেকৈ এতিয়া নিজে খাই থৈ দিব লাগিব এতিয়া ডাইৰেক্ট ৰুম যাওঁ চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল চ' ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু গুৱাহাটীৰ থাকি বা গুৱাহাটীত উপাৰ্জন কেনেকৈ কৰিব লাগিব কিমান টকা আৰ্নিং কৰিব লাগিব কিমান গাইজ ৰুম ভাড়াত থাকলি আপুনি পইচা চেক কৰিব পাৰিব এনেকুৱা এটা ভিডিঅ' আহিছে অতি শীঘ্ৰে চ' আজি এই জমেট' আৰ্নিঙৰ ভিডিঅ'টোৱে দেখালোঁ কেনেকৈ কৰিব পাৰি কামটো চ' বাই বাই গুড নাইট তো গাইছ অৰ্ডাৰ কেঞ্চেলেশ্যন এফালে খোলা হৈ আছে কি আছে বাবু টিচু পেপাৰ গাইজ বেলেগ নিদিলেও টিচু পেপাৰ দিছোঁ দে কটি মুচপে গাইজ ৰোল কাটেগা জোখ দিছে নাচাই বা গাইজ ৰোল গাইজ ৰোল কাটা টানি হাই পৰিল দে গাইছ এই মাল চিকেন মাল ৰোল হাই খাই নেং কেঞ্চেল এই ৰাতি খাই বেয়া নাই গাইছ ডাঙৰকে খাই লৈ বাগান দি থাকোঁ দে আজি খাইছোঁ আজিৰ দিনটোত বহুত বস্তু আৰু